নিশা চিনেমা হলত উপস্থিত জুবিন গাৰ্গৰ আত্মা। হয় বন্ধুসকল, ঠিকেই শুনিছে, নিশা চিনেমা হলত উপস্থিত জুবিন গাৰ্গৰ আত্মা। আৰু এয়া হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাৰ ভৰিৰ চিন। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব, বহুত কথা জানিব পাৰিব। এয়া হৈছে জুবিন গাৰ্গৰ আত্মাৰ ভৰিৰ চিন। বন্ধুসকল, আপোনালোকে জানে যোৱা কেইদিনমানৰ পৰাই জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিগৃহত মুক্তি দিয়া হৈছে। ৰাইজে হেতা ওপৰা কৰি এই ছবিখন চাবলৈ আহিছে। শিলডল ভাঙি ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ আহিছে। আৰু প্ৰত্যেকখন চিনেমা হলত, অসমৰ প্ৰত্যেকখন চিনেমা হলত এখনকৈ আসন সজাই বৰাই ৰখা হৈছে। সকলোৱে বিশ্বাস কৰিছে যে কণ্ঠশিল্পী জুবিন গাৰ্গ আহিব আৰু সেই আসনখনতে বহি নিজৰ চিনেমা ৰৈ ৰৈ বিনালেখন উপভোগ কৰিব। আৰু সেই উদ্দেশ্যেৰে এখন আসন সজাই বৰাই ৰখা হৈছে প্ৰতিটা চিনেমা হলত জুবিন গাৰ্গৰ বাবে। আৰু মই আপোনালোকক দেখুৱাইছোঁ, এয়া হৈছে যোৰহাটৰ ছবিগৃহৰ দৃশ্য। নিশা জুবিন গাৰ্গৰ আত্মাৰ ভৰিৰ ছাপ। বন্ধুসকল, মই বিশ্বাস কৰিব পৰা নাই, কিন্তু এয়া সত্য কথা। সকলোৱে বিশ্বাস কৰিছে যে জুবিন গাৰ্গৰ যি আত্মা ছবিগৃহলৈ আহিব। বন্ধুসকল, যিহেতু আগতো জুবিন গাৰ্গৰ ছবি মুক্তি দিয়াৰ পিছত তেওঁ ছবিগৃহলৈ গৈ দৰ্শকৰ লগত একেলগে উপভোগ কৰিছিল, অনুৰাগীসকলক লগ কৰিছিল, কথা পাতিছিল আৰু অনুৰাগীসকলক সুধিছিল ছবিখন কেনেকুৱা পাইছে। ছবিগৃহত গৈ মজিয়াতে বহি তেওঁ নিজৰ চিনেমা উপভোগ কৰিছিল। গতিকে জুবিন গাৰ্গে আমাৰ মাজত নাথাকিলেও তেওঁ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আমাক এটা ৰূপেৰে তেওঁ সকলোকে চাই আছে, অসমবাসীক চাই আছে। যিহেতু অসমবাসীক তেওঁ হিয়া উজাৰি মৰম কৰিছিল। তেওঁ যিকোনো প্ৰকাৰে অসমবাসীৰ লগত যে আছে সকলোৱে বিশ্বাস কৰে। সেই উদ্দেশ্যেৰে জুবিন গাৰ্গে কাইতভাৱে আমাৰ লগত নাথাকিলেও জুবিন গাৰ্গ আছে। জুবিন গাৰ্গ ছবিগৃহলৈ আহিব, ৰাইজৰ লগত বহিব, ছবিখন উপভোগ কৰিব। সেই উদ্দেশ্যেৰে জুবিন গাৰ্গৰ নামত এখন আসন সংৰক্ষণ কৰা হৈছে প্ৰতিখন ছবিগৃহতে। সেই আসনত জুবিন গাৰ্গৰ আত্মা আহি বহিছে, ৰাইজৰ লগত একেলগে উপভোগ কৰিছে ছবিখন। যদিও আমি নিজ চকুৰে দেখা নাপাওঁ, কিন্তু আমি উপলব্ধ কৰিব লাগিব, সেই কথাখিনি বিশ্বাস কৰিব লাগিব। গতিকে সেইবাবে এনেদৰে এখন আসন প্ৰত্যেকখন ছবিগৃহতে থৈ দিয়া হৈছে। বন্ধুসকল, এয়া কেৱল কাল্পনিক কথাহে। মই যিখিনি শুনিছিলোঁ যোৰহাটৰ ছবিগৃহৰ কথা, সেয়া আপোনালোকক জনালোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক।